কামৰূপৰ ডিমুত সন্দেহজনক পিস্তলসহ এজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ ধৃত যুৱকজনৰ নাম ইমৰান হুছেইন যুৱকজনৰ পৰা এটি সন্দেহজনক পিস্তল জব্দ কৰে আৰক্ষীয়ে লগতে দুবক আৰক্ষীয়ে এখন সামগ্ৰী কঢ়িয়াই নিয়া বাহনো জব্দ কৰে যুৱকজনৰ পৰা জব্দকৃত বাহনখনৰ নম্বৰ AS25FC 2313 সাম্প্ৰতি আৰক্ষী যুৱকজনক অব্যাহত ৰাখিছে মাৰাথন জেৰা আনহাতে ধৃত যুৱক ইমৰানে পিস্তলটো লাইটাৰ পিস্তল বুলিও দাবী কৰিছে যদিও আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিব প্ৰকৃত ৰহস্য নিশা আৰক্ষীয়ে যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰায় ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ নামটো কি তোমাৰ নামটো কি লৈছিলা তুমি এইটো ডুপ্লিকেট পিস্তল আছিল তোমাৰ নামটো কি ইমৰান ঘৰ ক'ত তোমাৰ ঘৰ ক'ত তোমাৰ এইটো আগেও দেখুৱা নাই তোমাৰ ঘৰ ক'ত এইটো মেচ লাইটাৰ হয় কিয় দেখালা তুমি এইটো মেচ লাইটাৰ তোমাৰ ঘৰ ক'ত তোমাৰ হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে